নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱী আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। দৈনিক ৰাশিফল শিতান জানি লোৱাৰ আগতে জানি লওক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথা। আজি হৈছে 1431 ভাস্কৰাব্দ, অসমীয়া আহাৰ মাহৰ 29 তাৰিখ, ইংৰাজী 2024 চনৰ জুলাই মাহৰ 14 তাৰিখ ৰবিবাৰ। শুক্লপক্ষ অষ্টমী তিথি, চিত্ৰা নক্ষত্ৰ, শিৱযোগ, বৱকৰণ। আজি ৰাতিপুৱা 8:43 আগত জন্ম হোৱা জাতক জাতিকাসকলৰ কন্যা ৰাশি হ'ব প আৰু থ, এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আৰু ৰাতিপুৱা 8:43 যোৱাৰ পিছত জন্ম হোৱা জাতক জাতিকাসকলৰ তুলা ৰাশি হ'ব ৰ আৰু দন্তীয়া ত, এই দুটা বৰ্ণৰে নামাকৰণ কৰিব পাৰিব। ছোৱালীসকলৰ দিনটোৰ প্ৰথম ভাগত আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে বেশ্যা যোগ পাব, 15 দিন ব্ৰত পালন কৰিব লাগিব। আৰু দিনটোৰ মাজভাগত অৰ্থাৎ দুপৰীয়াৰ পিছত আদ্য ঋতু হ'লে প্ৰতিহীনা যোগ পাব, 3 মাহ ব্ৰত পালন কৰিব লাগিব। মৰণত আজিৰ দিনটোত দহ এক পাত। এতিয়া আহিছোঁ দৈনিক ৰাশিফল শিতানলৈ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত চঞ্চলতা বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত সন্তান আৰু স্ত্ৰীৰ পৰা সুখ লাভ কৰিব, খৰচ বৃদ্ধি পাব। কৰ্মত পৰিশ্ৰম বেছি হ'ব, প্ৰেমত খেলি মেলি হোৱা দেখা যাব। বিদ্যাৰ্থীৰ শুভ সংখ্যা হৈছে 5, শুভ ৰং কলা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। ঘৰুৱা সম্পদ বৃদ্ধি পাব আৰু আজি পুৰণি সম্পদৰ পুনৰুদ্ধাৰ কৰিব পাৰিব। আজি যান বাহন ভূমি আদি লাভ কৰিব পাৰিব, বা যদি যান বাহন ভূমি আদি ক্ৰয় কৰিম বুলি ভাবি আছে আজিৰ দিনটোত ক্ৰয় কৰিলে শুভ ফল পোৱা দেখা যাব। বিদ্যাৰ্থীৰ পূৰ্বতকৈ আজিৰ দিনটোত বিদ্যাত উন্নতি হোৱা দেখা যাব। প্ৰেমত শুভ সংখ্যা হৈছে 3, শুভ ৰং ৰঙা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত শুভ, নিবনুৱাসকলে নতুন কৰ্মৰ সন্ধান পাব। চাকৰিত পদোন্নতি, পাৰিবাৰিক সুখ লাভ কৰিব। বিবাহযোগ্যসকলে আজি উচ্চ বংশৰ জীৱনসংগী বিচাৰি পাব। প্ৰেমত মিলন, বিদ্যাৰ্থীৰ উন্নতি। শুভ সংখ্যা হৈছে 1, শুভ ৰং ৰঙা কলা মিহলি অৰ্থাৎ ৰঙা কলা মিহলি ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মানসিক অশান্তি বৃদ্ধি পাব। আজি নিজৰ স্থান পৰিৱৰ্তন হ'ব। পৰিয়ালৰ পৰা বিশেষকৈ সন্তানৰ পৰা কষ্ট পাব। কৰ্মত বাধা পাব, যদিও আগবাঢ়ি যাব পাৰিব। বিদ্যাৰ্থীয়ে অধিক কষ্ট কৰিব লাগিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং কলা। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আনন্দৰ মাজেৰে পাৰ হ'ব। কৰ্মত বাধা দূৰ হ'ব। পাৰিবাৰিক শান্তি, ভ্ৰমণত শুভ, নিজৰ মনে বিচৰা বস্তু আজি আপোনালোকে লাভ কৰিব। বিদ্যাৰ্থীৰ শুভ সংখ্যা হৈছে 8, শুভ ৰং কলা। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হ'ব। কৰ্মত সফলতা লাভ কৰিব, হাতলৈ অৰ্থ আহিব। দাম্পত্য জীৱনত সুখ লাভ কৰিব। বিদ্যাৰ্থীয়ে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আজিৰ দিনটোত সক্ষম হ'ব। অসৎ লোকৰ দ্বাৰা প্ৰতাৰিত হ'ব, গতিকে সাৱধানতা অৱলম্বন কৰিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হালধীয়া। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। লিখা পঢ়াৰ লগত জড়িত ব্যক্তিসকলৰ ব্যস্ততা আজিৰ দিনটোত বৃদ্ধি পাব আৰু সুনাম অৰ্জন কৰিব। আত্মীয়ৰ পৰা সহায় সহযোগিতা লাভ কৰিব। প্ৰেমত বুজাপৰা থাকিব। শুভ সংখ্যা হৈছে 4, শুভ ৰং সেউজীয়া। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। বিবাহযোগ্যসকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব। শিল্প সাহিত্যৰ লগত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব, লগতে জনপ্ৰিয়তা অৰ্জন কৰিব। নতুন প্ৰেমত সঁহাৰি লাভ কৰিব। বিদ্যাৰ্থীৰ শুভ সংখ্যা হৈছে 2, শুভ ৰং বগা। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া হ'ব। পাৰিবাৰিক ক্ষেত্ৰত অশান্তি বৃদ্ধি পাব। সংবাদ কৰ্মীসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মত বাধাপ্ৰাপ্ত হ'ব। গোপন শত্ৰুৰ পৰা হানি হ'ব, গতিকে সাৱধান হ'ব। বিদ্যাৰ্থীৰ অমনোযোগ বৃদ্ধি হ'ব। এক প্ৰকাৰ বিদ্যাত আজি অশুভ।
আজি পাৰিলে ৰাতিপুৱা হনুমান মন্দিৰ দৰ্শন কৰিব, শুভ ফল পোৱা দেখা যাব। শুভ সংখ্যা হৈছে 3, শুভ ৰং ৰঙা। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত উচ্চ পদবী বা উচ্চ ব্যক্তিৰ পৰা প্ৰশংসা লাভ কৰিব। ভাতৃৰ পৰা কষ্ট পাব। সমাজৰ লগত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটোত সন্মান বৃদ্ধি হ'ব। দাম্পত্য জীৱনত সুখ লাভ, বিদ্যাৰ্থীৰ সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 1, শুভ ৰং ৰঙা কলা মিহলি, অৰ্থাৎ ৰঙা কলা মিহলি ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। লটাৰীত সৌভাগ্যৱান হ'ব। ভাতৃ ভগ্নীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। দিনটোৰ মাজভাগৰ পৰা শাৰীৰিক অসুস্থতাই আপোনালোকক কষ্ট দিব। প্ৰেমত হতাশা। বিদ্যাৰ্থীৰ শুভ সংখ্যা হৈছে 7, শুভ ৰং কলা। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। তীৰ্থ ভ্ৰমণৰ যোগ। কৰ্মত শুভ। অৰ্থৰ অভাৱ আজিৰ দিনটোত দূৰ হ'ব, যদিও হাতত অৰ্থ আজি জমা নাথাকিব, অৰ্থাৎ খৰচৰ মাত্ৰা আজিৰ দিনটোত বৃদ্ধি পাব। দাম্পত্য জীৱনত খেলিমেলি হ'ব, যদিও সমস্যাবোৰ আজি সমাধান হ'ব। বিদ্যাত উন্নতি। পাৰিলে ৰাতিপুৱাৰ ভাগত শনি মন্দিৰ দৰ্শন কৰিব, শুভ ফল পোৱা দেখা যাব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটি আগুৱাই গৈ থাকিবলৈ আৰু আপোনালোকে এষ্ট্ৰ' ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ, দৈনিক ৰাশিফল পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।